নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং CW 2024 বৰ্ষৰ যিহেতু কাইলৈ এক্সাম অনুষ্ঠিত কৰা হ'ব, তো তাৰ বাবে আমি যিহেতু আপোনালোকক আজি দিনৰ ভাগতে জনাইছিলোঁ যে স্পেচিয়েল মক টেষ্ট এটা লৈ আহিম বুলি। তো ফুল মক আনিব নোৱাৰিলোঁ। ফুল মক যিহেতু আপোনালোকৰ টাইমৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ যিহেতু কাইলৈ এক্সামো আছে, প্ৰেছাৰটো আছেই, সেই গতিকে অল ছাবজেক্টৰ আমি বায়', ফিজিক্স, কেমেষ্ট্ৰি এণ্ড ইংলিছৰ কুৱেশ্যন লৈ আহিছোঁ। কিন্তু আপোনাৰ মিনি মক টেষ্ট হ'ব যিহেতু তাতে কুৱেশ্যন সকলোৰে থাকিব কিন্তু ফুল্লি নাথাকে। তো এক্সামত এই প্ৰশ্নই আপোনালোকক সহায় কৰিব। সম্পূৰ্ণকৈ ভিডিঅ'টো এতিয়া চাই লওক আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। তো আপোনালোকে যিহেতু মক টেষ্ট এটা বিচাৰিছিলে বা চেম্পল পেপাৰ এখন বিচাৰিছিলে, মই আপোনালোকক টাৰ্গেট এটা দিছিলোঁ। সেই টাৰ্গেটটো আপোনালোকে নিশ্চয়কৈ চাইছে চাগে ভিডিঅ'ত, কিন্তু সম্পূৰ্ণ নকৰিলে। তো যি কি নহওক আপোনালোকৰ মাজলৈ ছাবজেক্ট গোটেইখিনি দিব চেষ্টা কৰিছোঁ। সম্পূৰ্ণকৈ চাই ল'ব আৰু এনচাৰখিনি ক'ত পাব, টেলিগ্ৰাম চেনেলত, নহ'লে আপোনালোকে কমিউনিটি গাইডলাইনত মই আপোনালোকক প'ষ্ট কৰি দিম আৰু আপোনালোকৰ হোৱাটছআপ গ্ৰুপৰ যোগেদি এনচাৰখিনি পাব। তো স্কিপ নকৰাকৈ গোটেইখিনি চাব। যিহেতু আপোনালোকক স্পেচিয়েল মিনি মক টেষ্ট এটা দিম বুলি কৈছিলোঁ, কথা ৰাখিলোঁ। দেৰি হ'ব পাৰে অলপ, আপোনালোকে নিশ্চয়কৈ ৱেইট কৰি আছে। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স BSc নাৰ্ছিং CW 2024 বৰ্ষৰ বাবে লাষ্ট ফিউ মিনিটছ ৰিভিজন হয় আৰু বাকী আপোনালোকে D.Pharm, B.Pharm, BSc মেডিকেল টেকন'লজি এণ্ড পেৰামেডিকেল কোৰ্চৰ বাবেও প্ৰিপেৰেশ্যন কৰিছে। তো তাৰ বাবে আপোনালোকে মক টেষ্টটো দিব পাৰে। তো এনচাৰখিনি ক'ত পাব মই অলপ আগতে ক'লোঁ যিহেতু। তো ভালকৈ দিব, এই টেষ্টটো ইম্পৰ্টেণ্ট হয় আৰু এই ধৰণৰ এক্সামত অহা দেখা যায়। সেই গতিকে আপোনালোকে এইকেইটা সম্পূৰ্ণ কৰিব চাব। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, ইংলিছৰ প্ৰথমে আমি ডিছকাছ কৰিম। তো কাইলৈৰ বাবে বেষ্ট উইচেছ থাকিল, নিজৰ 100% দিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকক মই যিহেতু যোৱা বছৰৰ মেমৰি বেছ কুৱেশ্যন এনচাৰ যদি আপোনালোকক ভিডিঅ' আকাৰে দিব নোৱাৰে তেন্তে PDF আকাৰে দিম। তো টেলিগ্ৰাম চেনেল বা হোৱাটছআপ গ্ৰুপত জইন হৈ আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে জইন হৈ আপোনালোকে গোটেই কুৱেশ্যনখিনি লাভ কৰিব পাৰিব। তো আগবাঢ়িছোঁ আজিৰ মিনি মক টেষ্টটোলৈ। তো স্কিপ নকৰাকৈ গোটেইখিনি দিব চেষ্টা কৰিব। মই যিহেতু এনচাৰখিনি নকওঁ, আপোনালোকে নিজেই টেষ্ট দিয়া ধৰে এক্সামত যেনেকৈ দিব সেইধৰণে দিবলৈ চেষ্টা কৰিব আৰু কমেণ্ট ছেকশ্যনত গোটেইখিনি পাৰ্টকৈ এনচাৰখিনি দিব চেষ্টা কৰিব বা হোৱাটছআপ আপোনালোকৰ নাম্বাৰ যিহেতু আপোনালোকে গ্ৰুপত আছে বা নাম্বাৰ নথকাখিনি গ্ৰুপত জইন হ'ব, লিংকত ক্লিক কৰি তাৰপিছত আপোনালোকে পাৰ্চনেলি মেছেজ কৰিব যে এইকেইটা কুৱেশ্যনৰ এনচাৰ এইকেইটা হয়। আৰু মই যোনকেইটা পাব্লিছ কৰিম আজি আপোনালোকৰ অলপ পিছতে পাব্লিছ কৰিম, যিহেতু আজিয়ে মিলাই চাব পাৰে আপোনালোকে শুদ্ধ হৈছে নাই হোৱা। তো চ'জ দি কাৰেক্ট চিননিমটো সুধিছে এডমনিছৰ কাৰেক্ট চিননিমটো আপোনালোকে অপশ্যনকেইটা চাই এনচাৰ দিব চেষ্টা কৰিব। মই আপোনালোকৰ যিহেতু এনচাৰ নকওঁ, ডাইৰেক্ট আপোনালোকে কুৱেশ্যন নম্বৰ 1 এনচাৰ A হ'লে A লিখিব, B হ'লে B লিখি টাইপ কৰি পঠাই দিব। নেক্সট 2 নম্বৰ দি আছে চ'জ দি কাৰেক্ট এণ্টনিম। তো বিপৰীত শব্দ সুধিছে ডেভিলিয়েটেড। তো ডেভিলিয়েটেডৰ আপোনালোকৰ এণ্টনিম বিপৰীত শব্দটো কি হ'ব শুদ্ধটো জনাবলৈ নাপাহৰিব। ছেকেণ্ড নম্বৰ কুৱেশ্যন। থাৰ্ড নম্বৰ দি আছে পুট দি কাৰেক্ট প্ৰিপজিশ্যনটো সুধিছে দি ডক্টৰ গেভ মি এ প্ৰেছক্ৰিপশ্যন ডেছ মাই কফ। তো শুদ্ধটো জনাবলৈ নাপাহৰিব। নেক্সট 4 নম্বৰ আই ন' হিম। তো আই ন' হিমৰ আপোনালোকৰ ভইচ চেঞ্জ। তো এইটো ভইচ চেঞ্জ হয়, তাৰ শুদ্ধ এনচাৰটো জনাবলৈ নাপাহৰিব। নেক্সট নেৰেশ্যন হি ছেইড য়েছ আই উইল কাম এণ্ড চি ইউ। তো নেৰেশ্যনৰ শুদ্ধ অপশ্যনটো জনাবলৈ নাপাহৰিব। 5 নম্বৰ গোটেইখিনি আমি যদি আপোনালোকৰ মক টেষ্ট এই ধৰণে নিদি যদি আপোনালোকক যদি লাইন বাই লাইন পঢ়াই থাকোঁ তেন্তে বহুতো দেৰি হ'ব আৰু ভিডিঅ'টো দীঘল হ'ব আৰু আপোনালোকৰ যিহেতু সময়ো নাই, কাইলৈ যিহেতু এক্সাম পালেহি, তো আজি এইটো লাষ্ট এক্সাম বুলি ভাবি দিবলৈ চেষ্টা কৰক। 6 নম্বৰ দি আছে কালিদাস ইজ ন'ন এজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। তো আৰ্টিকেলটো বহাবলৈ কৈছে, শুদ্ধটো জনাব নাপাব। নেক্সট 7 নম্বৰ প্লেচ হুৱেৰ বাৰ্ডছ আৰ কিপ্ড। তো ইয়াৰে শুদ্ধটো জনাব 7 নম্বৰটো। 8 নম্বৰ চ'জ দি কাৰেক্ট টেন্সটো কোনটো পাৰ্টৰ আপোনালোকৰ ৰং আছে সেইটো উলিয়াব দিছে 8 নম্বৰটো। 9 নম্বৰ চ'জ দি ইডিয়মছ এণ্ড ফ্ৰেজেছ কাৰেক্ট ৱৰ্ড। তো দি ষ্টৰি ডাজ নট হোল্ড ৱাটাৰ, ইয়াতে ইডিয়মছ এণ্ড ফ্ৰেজেছ হয়,
শুদ্ধটো জনাব নেক্সট 10 নম্বৰ এ গ্ৰুপ অফ শিপ ইজ কল এ গ্ৰুপ অফ শিপ ইজ কল তো ভেড়াৰ গ্ৰুপটো কি কোৱা হয় সেইটো আপোনালোকে কমেন্ট সেকশন জনাবলৈ নাপাহৰিব ইয়াৰ অপচন নাই কমেন্ট সেকশন ডাইৰেক্ট জনাব তো 10টা আমি ইংলিছৰ ডিসকাস কৰিলো এতিয়া আমি 10টা বায়োলজি ডিসকাস কৰিম দি স্মলেষ্ট ইউনিট অফ ক্লাসিফিকেশন শ্ৰেণী বিভাজনৰ আটাইতকৈ সৰু একক কি শুদ্ধটো জনাব এটা আপোনালোকৰ বায়োলজি সেকশনৰ এই ধৰণে লিখিব বায়োলজি সেকশনৰ বায়োলজি কোৱেশ্চন নাম্বাৰ 1 বুলি দি কৈ যদি এ হয় এ লিখিব যদি বি হয় বি লিখি পঠাই দিব নেক্সট 2 নম্বৰ দিছে ডেফিচিয়েন্সি অফ ভিটামিন এ কজেস ভিটামিন এৰ অভাৱৰ ফলত কি ৰোগ হয় বুলি সুধিছে তো শুদ্ধটো জনাবলৈ নাপাহৰিব 2 নম্বৰটো 3 নম্বৰ দিছে দি পাৱাৰ হাউস অফ দি সেল ইজ কুকটোৰ পাৱাৰ হাউস হৈছে কোনটো তো শুদ্ধটো জনাব 3 নম্বৰটো 4 নম্বৰ দিছে ফটোসিনথেসিস কনভাৰ্টস তো আলোক সংশ্লেষণে ৰূপান্তৰ কৰে কি শুদ্ধটো কমেন্ট সেকশন জনাবলৈ নাপাহৰিব তো যেহেতু আপোনালোকৰ কোৱেশ্চন খিনিহে লাগে মক টেষ্ট হিচাপে দিবলে আপোনালোকে ভিডিওটো পোষ্ট কৰিও চাব পাৰে হেগতিকে যিমান পাইছো স্পিডত ক'ব চেষ্টা কৰিছো আৰু দেৰি নকৰি যেহেতু আপোনালোকে বহুত ক্যান্ডিডেট আছে যে বহুত বকি থাকিলে বেয়া পায় বলে হেগতিকে ডাইৰেক্ট কোৱেশ্চন আনসাৰ ক'বলৈ চেষ্টা কৰিছো 5 নম্বৰ চাব দি নৰ্মেল টেম্পাৰেচাৰ অফ দি হিউম্যান বডি ইজ মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কি বুলি কৈছে শুদ্ধটো জনাব তো কেপাচিটেশন ৰেফাৰ্স টু চেঞ্জেছ ইন দি ক্ষমতায় পৰিৱৰ্তনক বুজায় কেনে ধৰণৰ পৰিৱৰ্তনক বুজায় শুদ্ধটো জনাব 7 নম্বৰ দিছে হুইচ অফ দি ফলোইং ইজ নট এ সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশন তলৰ কোনটো যৌন সংক্ৰমণ নহয় বুলি কৈছে শুদ্ধটো জনাবলৈ নাপাহৰিব 7 নম্বৰ 8 নম্বৰ দিছে হুইচ অফ দি ফলোইং মোষ্ট এপ্ৰোপ্ৰিয়েটলি ডেসক্ৰাইব হিমোফিলিয়া তলৰ কোনটো হিমোফিলিয়া বৰ্ণনা আটাইতকৈ উপযুক্ত দিয়ে বুলি কৈছে শুদ্ধটো জনাব 8 নম্বৰ 9 নম্বৰ দিছে পিচিআৰ ৰেস্ট্ৰিকশন ফ্ৰেগমেন্ট লেন্থ polymorphism are the methods for PCR are the methods for PCR and restriction fragment length polymerism or বাবে পদ্ধতি কি বুলি কৈছে শুদ্ধটো জনাব 9 নম্বৰটো 10 নম্বৰ দিছে secondary productivity is rate of formation of new organic matter by তো গণ উৎপাদনশীলতা হৈছে নতুন জৈৱিক পদাৰ্থৰ গঠনৰ হাৰ তো শুদ্ধটো জনাব বায়োলজি শেষ 10টা কোৱেশ্চন ডিসকাস কৰিলো আপোনালোকৰ এই কোৱেশ্চন কেইটা বহুত হেল্প কৰিব বুলি আশা কৰিছো আৰু নেক্সট পাৰ্ট আপোনালোকৰ ফিজিক্সৰ দি এমাউন্ট অফ ফোৰ্স এক্টিং অন দি ইউনিট এৰিয়া অফ এ সাৰফেস ইজ কল কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলৰ পৰিমাণ কি বোলে তো শুদ্ধটো জনাব তো 2 নম্বৰ দিছে এ প্লেন মিৰৰ প্ৰডিউসেস এটা সমতল দাপনে উৎপন্ন কৰে কি তো শুদ্ধটো জনাব 2 নম্বৰটো 3 নম্বৰ দিছে দি ইউনিট অফ ৰেজিস্ট্যান্স ইজ তো ৰেজিস্ট্যান্সৰ ইউনিট কি হেতু সুধিছে 3 নম্বৰটো 4 নম্বৰ ভলমিটাৰ মেজাৰ্স ভলমিটাৰে কি মেজাৰ কৰে শুদ্ধটো জনাব 5 নম্বৰ দি প্ৰডাক্ট অফ ফোৰ্স এণ্ড ডিসপ্লেসমেন্ট ইজ নোন এজ 4টা অপচন দিছে শুদ্ধটো জনাবলৈ নাপাৰিব 6 নম্বৰ থাৰ্মোমিটাৰ ইজ এ ডিভাইস ইউজ টু মেজাৰ তো থাৰ্মোমিটাৰে কি মেজাৰ কৰে বুলি হেতু সুধিছে নেক্সট 7 নম্বৰ কোলম ইজ এসআই ইউনিট অফ কোলম কিহৰ এসআই ইউনিট হয় বুলি কৈছে শুদ্ধটো জনাবলৈ নাপাৰিব 8 নম্বৰ দি ইউনিট অফ পাৱাৰ ইজ তো পাৱাৰ ইউনিট কি বা পাৱাৰ একক কি এটো শুদ্ধ আনসাৰটো দিব চেষ্টা কৰি 4টা অপচন চাই 9 নম্বৰ দি অডিয়েবল ৰেঞ্জ অফ ফ্ৰিকুৱেন্সি ইজ তো অডিয়েবল ৰেঞ্জ টু কি হয় ফ্ৰিকুৱেন্সি হেতু সুধিছে শুদ্ধটো জনাবলৈ নাপাৰিব কমেন্টত জনাব গুটেখিনি তো 1 কিলোৱাট ইজ ইকুৱেল টু কিমান হ'ব হেতু কমেন্ট সেকশনত জনাব তো ফিজিক্সৰ 10টা কোৱেশ্চন ডিসকাস কৰিলে নিশ্চয়কৈ হেল্পফুল হ'ব এই ধৰণৰ আপোনালোকে আহিব তো সিম্পল কোৱেশ্চন লৈ আহিছো আপোনালোকৰ মাজলৈ যেহেতু কেমিষ্ট্ৰি এতিয়া 10টা কোৱেশ্চন ডিসকাস কৰিম আৰু এনসাৰ খিনি ক'বলৈ চেষ্টা কৰিব আপোনালোকে কমেন্ট সেকশনত বা হোৱাটছআপৰ আপোনালোকে যেহেতু গ্ৰুপত থাকিব তাৰ পৰা পাৰ্সোনালি মেসেজ কৰিব পাৰে দি এটমিক নাম্বাৰ অফ এন এলিমেন্ট ৰিপ্ৰেজেন্টস তো শুদ্ধটো জনাব গ্ৰাফাইট ইজ ইউজড 2 নম্বৰটো জনাবলৈ নাপাৰিব নেক্সট 3 নম্বৰ দি পিউৰেষ্ট ফৰ্ম অফ কাৰ্বন ইজ নেক্সট কম্পাউণ্ডছ অফ কাৰ্বন এণ্ড হাইড্ৰোজেন আৰ কল তো শুদ্ধটো জনাব এলপিজি ইজ স্টোৰড এট নেক্সট হোৱাট ইজ লাফিং গেছ কি হয় শুদ্ধটো জনাব 7 নম্বৰ দি এটমিক মাছ অফ অক্সিজেন ইজ নেক্সট মডাৰ্ণ পিৰিয়ডিক টেবল ৱাজ প্ৰিপেয়াৰ্ড বাই তো মডাৰ্ণ পিৰিয়ডিক টেবল কোনে প্ৰিপেয়াৰ কৰিছিলে হেতু দিছে 9 নম্বৰ দি কমন নেম অফ সোডিয়াম কাৰ্বনেট ইজ তো সোডিয়াম কাৰ্বনেটৰ কমন নেম কি 10 নম্বৰ বেকিং সোডা ইজ ইউজড কি হয় ক'ত ইউজ কৰা হয় হেতু দিছে
তো টোটেল আমি 40টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। এই 40টাৰ ভিতৰত আপোনালোকৰ নাই কমেও 10টা কমন পৰিব 100% চিয়'ৰ। 10টা কাইলৈ এক্সামত আপোনালোকে দেখা পাব। 10টা নাপালেও আপোনালোকক 8টা 7টা তাৰ ভিতৰত আপোনালোকে নিশ্চয়কৈ ৰিলেট কৰিব পাৰিব অলপ হ'লেও। তো সেইটো আপোনালোকে ভাবি লওক। আপোনালোকৰ বাবে বহুতো যিহেতু কথা ৰাখিবলগীয়া হৈছে, আৰু আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰৰ মেমৰি বেছ কুৱেশ্যনখিনি আমি যদি ভিডিঅ' আকাৰে দিব নোৱাৰোঁ তেন্তে আপোনালোকক হোৱাটছআপ গ্ৰুপত নহ'লে টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিমান পাৰে বন্ধুসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিহেতু, আৰু আগন্তুক দিনলৈ আপোনালোকৰ যিহেতু বহুতো এক্সাম আছে, সেই গতিকে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। তো আজি মকটো কোনে কিমান পালে, মই যিহেতু আপোনালোকৰ ভিডিঅ' প্ৰভাইড কৰাৰ পিছত এনচাৰখিনি হোৱাটছআপ গ্ৰুপত, লগতে টেলিগ্ৰাম চেনেলত, লগতে ইউটিউবৰ কমিউনিটিত পষ্ট কৰি দিম। তো নিশ্চয়কৈ আপোনালোকে চাই ল'ব কাৰ কিমান শুদ্ধ হ'ল। তো ধন্যবাদ, নেক্সট ভিডিঅ'ত লগ পাম।